তো হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু SSC GDৰ যিহেতু এক্সাম শেষ হ'ল আৰু এক্সাম শেষ হোৱাৰ পিছত আমাৰ এতিয়া সকলোৰে অপেক্ষা মাথো এটাই যে এনচাৰ কি কেতিয়া ৰিলিজ হ'ব। আৰু বহুতে মোক তেনেদৰে মেছেজ কৰি আছে, সুধি আছে। তো মই এইখিনিতে তোমালোকক কওঁ, মই অলৰেডি এটা লাইভত কৈছোঁৱেই যে এনচাৰ কি আমাৰ 10 তাৰিখৰ পিছত আমি ভবাটো বেছি ভাল, বা 10 তাৰিখৰ পিছৰ পৰা আমাৰ এনচাৰ কি অহাৰ জাৰ্ণিটো ষ্টাৰ্ট হ'ব। আৰু আজি হ'ল 10 তাৰিখ। চ' তোমালোকক এটা কথা কওঁ, আজি বুলি মই কথাটো নকওঁ, কিন্তু 12, 13, 14, 15লৈকে হয়তো আমাৰ অহাৰ সম্ভাৱনাটো খুবেই বেছি থাকিব। মানে এনচাৰ কি আমাৰ যেনেকৈ নহওক 12, 13, 14, 15লৈকে আহি যাব লাগে। তো এতিয়া মই এনচাৰ কি নিশ্চয় আহিব আৰু আমি সকলোৱে এনচাৰ কিবিলাক চাম, মাৰ্কবিলাক আমি তেতিয়া গম পাম। তো তাৰ আগতে মই তোমালোকৰ লগত কেইটামান কথা পাতিব বিচাৰোঁ এই ভিডিঅ'টোত। কথা হ'ল, আমি সকলোৱে প্ৰতি বছৰে যিহেতুকৈ এনচাৰ কি অহাৰ পিছতে কিছু কথা দেখিবলৈ পাওঁ। ধৰি লোৱা যেনেকৈ কম্পিটিশ্যনৰ লেভেলৰ কথা, বা এইবাৰনো এভাৰেজ মাৰ্ক সকলোৱে কিমান পাইছে সঁচাকৈ। কাৰণ কিয়, যদিও মুখেদি কোৱা কথাটো আৰু যিটো আমি চকুৰে দেখা কথাটোৰ মাজত এটা পাৰ্থক্য থাকে। চ' মুখেদি আমি সকলোৱে কৈ আছোঁ যে এইবাৰ আমাৰ কম্পিটিশ্যন ডাউন হ'ব, লগতে আমাৰ সকলো কেণ্ডিডেটৰ এক্সামবিলাক বেয়া হৈছে, কথাটো শুনিবলৈ ভাল। কিন্তু প্ৰকৃততে হৈছে কি, এনচাৰ কিয়ে তাৰ ৰিজাল্টটো আমাক দিব। চ' মই ইয়াতে এটা কথা কওঁ, তোমালোকে যদি বিচৰা তেতিয়াহ'লে মই গুগল ফৰ্মৰ ব্যৱস্থাটো কৰিব পাৰোঁ, কিন্তু এইটো তোমালোকে সম্পূৰ্ণৰূপেৰে তোমালোকে ডিচাইড কৰিব লাগিব। মই জাষ্ট কৰি দিয়া মানুহটো হ'ম, কিন্তু কামখিনি তোমালোকে আগবঢ়াই লৈ যাব লাগিব। চ' আৰু এই কামটো কেতিয়া হ'ব, আমাৰ এনচাৰ কি দিয়াৰ পিছত। আমাৰ যদি অসমৰ পৰা 2000 কেণ্ডিডেটেও গুগল ফৰ্ম ভৰাই দিয়ে, আমি একদম পাক্কা ডাটাটো দিবলৈ সক্ষম হৈ যাম। কাৰণ কিয়, মই জানোৱেই যিখিনি কেণ্ডিডেটে গুগল ফৰ্ম ভৰাব ভালকৈ জানো, সেইখিনি কেণ্ডিডেটেই কম্পিটিশ্যনৰ কাৰণে বেছি আগ্ৰহী বা কম্পিটিশ্যনত আছে। বাকীটো বহুতে হয়তো এনচাৰ কি অহাৰ কথাও গম নাপায়, হয়তো 2-3 দিনৰ পিছতহে গম পাব। আৰু এনেকুৱা কেণ্ডিডেটো আগতো পাইছোঁ যে এনচাৰ কি দি দিছে, কিন্তু তেওঁলোকে গম নাপায় এনচাৰ কি ডাউনলোড কৰা লিংক ডিএক্টিভেট হৈ গ'ল, কিন্তু তেওঁলোকে পিছত গম পাই পেলাই চাব নাপালে। তেনেকৈ গম পায় যে ফিজিকেলত নাম আহিল, তেনেকৈ গম পালে মেডিকেলত আহিল, বা হয়তো কিছুমানৰ ফিজিকেলত নাম আহিলে মেডিকেলত নাহিল। কিমান পালে তেওঁলোকৰ একো ডাটা নাথাকে। চ' সেইকাৰণে কৈছোঁ, চব এক্টিভ থাকিবা, জব এণ্ড ডিফেন্সৰ লগত জড়িত হৈ ল'ব পাৰা। আমি যিকোনো এটা কথা তোমালোকক আপডেট হিচাপে জনাই দিওঁ SSC GDৰ। তো তাৰপিছতো আৰু কেইটামান কথা মই কওঁ। এতিয়া কথাটো হ'ল, আমাৰ এটা ন'টিচ ভাইৰেল হৈ আছে, ন'টিচ বুলিয়ে মই ক'লোঁ, যে আমাৰ পোষ্ট ক'ত ক'ত কিমান খালী হৈ আছে, এনেকুৱা বুলি এটা ন'টিচ ওলাই আছে। তো মই ইয়াতে তোমালোকক এটা কথা ক'ব বিচাৰোঁ, মই এই ন'টিচটো বহুত আগতে দিছোঁ। মানে এই ভেকেঞ্চিটো যেতিয়া এপ্লাই চলিছে আৰু কেইদিনমান হৈ গৈছে, তো তেতিয়াতে মই এই ন'টিচটো দিছোঁ। তোমালোকে ভিডিঅ'টো আছে চাই ল'ব পাৰা, বা কমিউনিটি পষ্টতো আছে চাই ল'ব পাৰা। তো এতিয়া কথাটো হ'ল, সেইটো আমাৰ হোম এফেয়াৰ্ছৰ ফালৰ পৰা দিয়া এটা ন'টিচ বুলি মই জানো, বা এটা আপডেট আৰু অফিচিয়েলি আপডেট যে ইমান পোষ্ট আমাৰ পেৰামিলিটাৰী ফ'ৰ্চবিলাকত খালী হৈ আছে। কিন্তু এতিয়া এটা কথা মই ইয়াতে কৈ দিওঁ তোমালোকক, আমাৰ এই ভেকেঞ্চিটোত পোষ্ট নিশ্চয়কৈ বাঢ়িব। আৰু এইকেইদিনতে হয়তো আমাৰ এনচাৰ কি অহাৰ পিছতে হয়তো বাঢ়ি যাব পাৰে, আমাৰ যিকোনো এটা মুহূৰ্তত অফিচিয়েল ছাইডত। কিন্তু কথাটো হ'ল কি, যিমানখিনি পোষ্ট আছে, যে 93, 91 বা 90,000 প্লাছ, কিন্তু এই ভেকেঞ্চিখিনি এইবাৰ নাহে, এইটো অসম্ভৱ। কাৰণ কিয়, ইমান ভেকেঞ্চি দিব লগাকৈ এই এজেঞ্চিটোৱে তেনেকুৱা কাম কৰা নাই। গতিকে এই ভেকেঞ্চিটো যদিও বাঢ়েগৈ, হয়তো 30,000 প্লাছ বা 40,000 প্লাছহে হোৱাৰ এটা সম্ভাৱনা থাকিব। গতিকে তোমালোকে এইটো চিন্তা কৰিব নালাগে যে সঁচাকৈ পোষ্ট বহুত কম, এইবাৰ কাট অফ বেছি যাব নেকি। কাট অফৰ কথা এতিয়াও মানে অহা নাই। কাৰণ কিয়, ইয়াত কৰিবলগীয়া বহুকেইটা কাম আছে। যেনেকৈ এনচাৰ কি আহক, তাৰপিছত আমাৰ পোষ্টটো যদি ইনক্ৰিজ হৈ যায়, তেতিয়া সাল সলনি নিশ্চয়কৈ হৈ যাব। কম্পিটিশ্যনটো আমি তেতিয়া কিমান হয় সেইটো কথা গম পাম। গতিকে সকলো আমি এক্টিভ থাকিব লাগিব। আৰু তোমালোকক এটা কথা কওঁ আকৌ এবাৰ, যে গুগল ফৰ্ম যদি ভৰোৱা, ফিমেলছ আৰু মেলছ গোটেইখিনি কথাই আমি ইয়াতে কৈছোঁ। মই জাষ্ট তোমালোকক আজি কুৱেশ্যনটো কৰিছোঁ, যদি গুগল ফৰ্ম ভৰাওঁ বুলি ভাবা তেতিয়াহ'লে মোক কমেণ্ট কৰা। আৰু যিমান বেছিকৈ কমেণ্ট কৰিবা, মই মানে কামটো কৰিবলৈ আগ্ৰহী হ'ম। আৰু মই এনচাৰ কি অহাৰ পিছতে লিংক এক্টিভ কৰি দিম, বা ধৰি লোৱা সেইটো মই শ্বেয়াৰ কৰি দিম মোৰ গ্ৰুপতো, লগতে কমিউনিটি পোষ্ট কৰি দিম। তো তোমালোকে সেইটোত নিজৰ ধুনীয়াকৈ ডাটাখিনি দিবা।
আৰু মই এইবাৰ এটা কামো কৰিম, কাৰণ গুগল ফৰ্মটো ভৰালে বহুতে ক'ব বিচাৰে ইয়াত ফেক, গতিকে মই গুগল ফৰ্মটো এনেকুৱা হিচাপত ভৰাব বিচাৰিম যে আমাৰ যিটো এনচাৰ কি আহিব তাৰ সঠিক পৰিমাণে স্ক্ৰীনশ্বট এটা তাতে দিব লাগিব। সেই বস্তুটো হিচাপত মই গুগল ফৰ্মটো বনাম বুলি ভাবিছোঁ। চাওঁ বাৰু কি হয়, ৱেবছাইটত গৈ মই সেই বস্তুটো বনাব পাৰোঁ নে নাই। যদি পাৰোঁ নিশ্চয়কৈ তোমালোকৰ লগত শ্বেয়াৰ কৰিম, আৰু ফিমেল মেল সকলোৱে দিবা, ধুনীয়াকৈ মই বনাই দিম বস্তুটো। চ' ভিডিঅ'টো মই সেইকাৰণে দিছোঁ, তোমালোকে এইকেইদিন তেনেকৈ পাতিবলগীয়া এনেকুৱা ইমান বিষয় নাই বুলি মই ভাবোঁ। বাকী আমাৰ মেডিকেল ফিজিকেল মই আগৰ পৰা কৈ আছোঁ, আৰু বহুত আপডেট আছে এই ভেকেঞ্চিটোক লৈ, কিন্তু এনচাৰ কিটো দিয়ালৈকে আমি হয়তো ৰখিব লাগিব। চ' জড়িত থাকিবা জব এণ্ড ডিফেন্সৰ লগত, যিসকলে ভাল পোৱা মেল ফিমেল। আৰু মই আগৰ পৰাই কৈ আহিছোঁ যে ছোৱালী মানুহ যদি তোমালোকে ভিডিঅ'টো চাই আছা, তেতিয়াহ'লে আমাৰ যিটো ফিমেল গ্ৰুপ আছে তাত খুব ভাল ছোৱালী আছে, আৰু তাতে তোমালোকে এড হৈ ল'ব পাৰা। মই কিয় কৈছোঁ চোৱা, আমাৰ ল'ৰাখিনি সকলোতে আগৰণুৱা, কিন্তু ছোৱালীখিনি পিছ পৰি থাকিব নালাগে। তোমালোকেও তেনেকুৱা গ্ৰুপত সোমোৱা, নহ'লে ভাল যিসকল ছোৱালী আগ্ৰহী আছে তেওঁলোকৰ লগত জড়িত হৈ লোৱা। আৰু যেনেকৈ নহওক তোমালোকে যাতে আপডেটবিলাক আগতীয়াকৈ পোৱা, সেইটো কাৰণেহে মই কৈছোঁ যে ফিমেল গ্ৰুপটোত তোমালোকে এড হ'ব পাৰিবা। আৰু মই এই কামটো কিয় কৰিবলৈ আগ্ৰহী জানানে? কাৰণ আমাৰ যদি গ্ৰুপটো ফিমেলছ বেছিকৈ হয়, এতিয়া মই যিটো গ্ৰুপ খুলিলোঁ প্ৰায় 600ৰ ওচৰা-ওচৰি মোৰ গ্ৰুপটোত মেল আছে, কিন্তু আমাৰ মেল গ্ৰুপটোত অলপ কাজিয়া কিবা থাকেই জানাই। চ' সেইকাৰণে অফ কৰি থোৱা হৈছে, কিন্তু ফিমেলছখিনি প্ৰায় 90+ নে 100জনী এনেকুৱা মান আছে। চ' সেই যদি সংখ্যাটোক আমি 500-600লৈ লৈ যাব পাৰোঁ, তেতিয়াহ'লে ফিমেলছৰো বহুখিনি ডাটা মই ফিজিকেলৰ হওক মেডিকেলৰ হওক দি থাকিবলৈ সক্ষম হ'ম। চ' তোমালোকে চেষ্টা কৰা যে কেনেকৈ জড়িত হ'বা। তোমালোকে ফিমেলছখিনিয়ে কি কৰিবা, মোৰ ইনষ্টাৰ লিংক থাকিব, তাতে গৈ মোক মেছেজ কৰিবা, আৰু তাতে মেছেজ কৰাৰ লগে লগে মই তোমালোকক লিংক দি দিম, ৰিকুৱেষ্ট দিবা, মই এড কৰাই দিম। চ' ধন্যবাদ, জড়িত থাকিবা জব এণ্ড ডিফেন্সৰ লগত।